আসসালামু আলাইকুম। মই আহিছোঁ জলেশ্বৰৰ মাজাৰত। তাতে বাবা বগদাদি তেওঁৰ খানদান আছে। মই এটা ভাবিছোঁ যে তেওঁ অলপ কিবা বগদাদি চাহাবৰ অলপ কিবা বিষয় কৰিব লাগে। তেওঁ লগতেই আছে, তেওঁ অলপ কিবা কয়। ধৰি লওক না বহুত বহুত এইটো হজরত নাসিরুদ্দিন আহমেদ কাদরি বাগদাদি রহমাতুল্লাহ তেখেতে ভাৰতবৰ্ষত আহিছিল 1896 যেতিয়া চিলেট হৈ সোমাইছিল। শ্বাহ কামাল হজরত শ্বাহ কামালৰ লগত আৰু 360 জন আহিছিল। তেখেতৰ লগতে শ্বাহ নাছিৰুদ্দিন বাগদাদি ৰহমাতুল্লাহ তেখেত আহে। সিলেট বিজয়ের পিছত তেখেতে তাৰ পৰা বাংলাদেশ যায়। বাংলাদেশ বাদে কল্পা মোমেন সিং তাতে তেখেতে বিয়া বাৰু কৰে, সন্তান হয়। হোৱাৰ পিছত তেখেতে তাৰ পৰা অন্তৰ্ধান হয়। ক'ত যায় ক'ত গৈছে কোনেও নাজানে। পিছত জলেশ্বৰৰ এই অঞ্চলখিনি এইটো লক্ষীপুৰ জমিদাৰ আছিল ফাল্গুনী কৰ্তা, তেখেতৰ আণ্ডাৰত এই মাটিখিনি আছিল 10,000 বিঘা। এইখিনিতে জুপুৰি পাতি তেখেতে ইয়াত ধ্যান কৰিছিল। তাৰপিছত ৰজাই কেনেবাকৈ জানিব পাৰিলে যে এজন মানুহ ইয়াত থাকে। এই বাঘ ভালুকৰ ভিতৰত এজন মানুহ আছে। ইয়াততো মানুহ নাছিল, কোনো দোকানপাট নাছিল, কেৱল জংঘল আছিল, বাঘ ভালুক আছিল। তাৰ মাজতে তেখেতে আছিল। কথাটো লাহে লাহে মানে বাহিৰলৈ গুচি যায়। তাৰপিছত যাই বাংলাদেশত যে তেখেতৰ ফেমিলি আছিল তাতে কথাটো যায়। তেখেতে বৰ্ণনা মতে ইয়াত আহি যায়। ইয়াতে আগতে ৰাস্তা ঘাট নাছিল, জাহাজ ঘাট আছিল। ইয়াৰ পৰা পুৰাপিটা 12 কিলোমিটাৰ। 12 কিলোমিটাৰ তেখেতে জাহাজত আহি এই জংঘলত সোমায়। মানুহ ভাবিছিল তো বাঘে খাব, কিন্তু ইয়াতে তেখেতে জুপুৰি পাতি থাকি যায়। তেখেতে জীৱনৰ লাষ্ট 30 বছৰ জলেশ্বৰত অৱস্থান কৰে। কৰাৰ পিছত তেতিয়া ইংৰাজৰ আমল আছিল। ইংৰাজৰ আমলত এই জামাতাৰহাট পোষ্টমাষ্টাৰ আছিল এডৱাৰ্ড ৰজাৰী চাহাব কৈছিল। তেখেতৰ ছোৱালী দ্বিতীয় বিবাহ কৰে তেনে লুলু ৰজাৰী। তেখেতৰ গৰ্ভত 3জন ছোৱালী হয়, সুফিয়া বেগম, আসিয়া বেগম, রাবিয়া বেগম। আর আগৰ যে বিয়া করেছিল 3জন ল'ৰা হৈছিল, উজিরুদ্দিন, বদরুদ্দিন, সিজারুদ্দিন। উজিরুদ্দিন হল মোৰ দাদা, অর্থাৎ উজিরুদ্দিনৰ ল'ৰা হল নুরুদ্দিন। শ্বাহ নাছিৰুদ্দিন বাগদাদিৰ যিটো দায়িত্ব, এই নিজামটো চলোৱাৰ দায়িত্ব সৈয়দ নুরুদ্দিন আহমদে পায়, নাতিয়ে পায়। নাতিয়ে 90 বছৰ এইটো পৰিচালনা কৰে। পৰিচালনা কৰি ইয়াতে LP, ME, গার্লস, হাই মাদ্রাসা, হাই স্কুল, টাইটেল মাদ্রাসা, খারিজি মাদ্রাসা, হাফিজি মাদ্রাসা, মসজিদ, মক্তব এবং এটা মুসাফির খানা তেতিয়া আৰম্ভ কৰে। য'ত এতিয়ালৈকে মানুহে 200 হওক, 400 হওক, 500 হওক, আজি যিমান মানুহ দেখিছে সকলোৱে ইয়াতে থকা খোৱাৰ ব্যৱস্থা আছে। ইয়াত আহিলে ফ্ৰী থকা খোৱাৰ ব্যৱস্থা আছে, এতিয়ালৈকে আছে। তেখেতে এইটো কৈ গৈছিল যে মোৰ 2টা সন্তান লালন পালন কৰিবা, এটা মাদ্ৰাছা, এটা মুসাফিৰখানা, তোমালোকে যত্ন কৰিবা। সেই হিচাপে আজিলৈকে এইটো যত্ন চলি আছে। মানুহ আবদান কৰে বিভিন্ন বেংগল, অসমৰ শদিয়ালৈকে, ইফালে কালাতাল, বাংলাদেশ, বাংলাৰ পৰা মানুহ আহে। অহাৰ পিছত ইয়াতে এটা খানকা তৈয়াৰ হৈ যায়। এই খানকাটো এতিয়ালৈকে আছে, আৰু চাই আছে সৈয়দ নাছিৰুদ্দিন বাগদাদি
তেখেতৰ ঔৰছৰ খানদান এতিয়াও ইয়াতে আছে। এই খানদানেই এইটো পৰিচালনা কৰে। আৰু যদি কিবা থাকে প্ৰশ্ন কৰিব। আচ্ছা, আৰু জনাব, মই শুনিছোঁ ইয়াতে এটা গছ আছে, বিৰাট ডাঙৰ গছ আছে। আমি সৰুৰ পৰা আহিছিলোঁ, মই আৰু আহিছোঁ, আৰু শুনিছোঁ উৰুচত বহুত মানুহ হয়, ইয়াত অসমৰ ভিতৰত হায়েষ্ট মানুহ হয়। এই বিষয়ে অলপ কিবা ক'ব নেকি? গছখনৰ বিষয়ে বা উৰুচৰ বিষয়ে কিবা ক'ব নেকি? এই এই গছটো আগৰ পৰাই আছিল। তেখেতে যেতিয়া আছিল, তেখেতে এই গছৰ তলতে বহিছিল। এইটো কেন্দু গছ, ডাঙৰ গছ, হয়তো আপোনালোকে পাইছে। এই কেন্দু গছৰ তলত তেখেতে বহিছিল। যেতিয়া আধ্যাত্মিক লাইনৰ শিক্ষা বয়াত ছিষ্টেমৰ দ্বাৰা তেখেতে মানুহকে শিষ্যত্ব গ্ৰহণ কৰিছে, আৰু আধ্যাত্মিক লাইন স্পিৰিচুৱেল পাৱাৰ এজন মানুহ কেনেকৈ পৰিয়ালৰ কাৰণে, সমাজৰ কাৰণে, ৰাষ্ট্ৰৰ কাৰণে এজন ভাল মানুহ হ'ব পাৰে, শিক্ষিত মানুহ হ'ব পাৰে, জনা শুনা মানুহ হ'ব পাৰে, তাৰ কাৰণে তেখেতে অশেষ চেষ্টা কৰিছিল। আজিলৈকে চেষ্টা চলি আছে। তেখেতে কৰা এইবিলাক সমস্ত প্ৰতিষ্ঠান, তাৰপিছত তেখেতৰ ভাগিন মিনিষ্টাৰ আফজালুৰ ৰহমান আহি ইয়াত কলেজ, তপোবন কলেজ স্থাপন কৰে। এতিয়াও আছে, কলেজ চলি আছে। তো তেখেতৰ অৱদানৰ কাৰণে এই অঞ্চলৰ মানুহে এটা শিক্ষাৰ আলো পাইছে। এইটো জেনেৰেল শিক্ষাই কওক, আপোনাৰ এৰাবিক শিক্ষা কওক, উৰ্দু, আৰবি, সকলো তেখেতৰ কাৰণে আমি পাইছোঁ। উৰুচটো বহুত মানুহে আহে ইয়াতে, বহুত হাজাৰ হাজাৰ ভক্ত আহে, বহুত জাগাৰ পৰা আহে। ইয়াতে আমি আহিছিলোঁ, ময়ো আহিছিলোঁ। ইয়াত বহুত ভক্ত আহে, ভক্তবিলাকে কৰে। ইফালে মোৰ ভাল লাগিছে, খুব ভাল লাগিছে, আপোনাৰ কথা শুনি খুব ভাল লাগিছে। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।